এয়া কি হয় বাৰু ধৰিব পাৰিছেনে? এয়া হৈছে আঙুলি পিঠা। আঙুলি পিঠা কেনেকৈনো বনালোঁ চাওঁচোন আহক। মই লৈছোঁ ভাত খোৱা চাউলৰ পিঠাগুড়ি আৰু এভাগত মই বিটৰ ৰস দি এনেকৈ মঠি লৈছোঁ ধুনীয়াকৈ। মঠি পেলাই দীঘল দীঘলকৈ বনাই লৈছোঁ। ইহঁত দুটাকো লগাই দিছোঁ অকণমান। আৰু এয়া এফালে গাখীৰ উতলিবলৈ দিছোঁ। গাখীৰ উতলিলত সেই পিঠাসমূহ তাত ঢালি দিছোঁ। ঢালি দি দুটামান ইলাচি খুন্দি তাত দি দিছোঁ। ইলাচি দি দিলে খাই ভাল লাগে গোন্ধটোত। আৰু এনেকৈ অলপ সময় উতলাই থাকিম। উতলাই জোখমতে চেনি দি দিম। আৰু যেতিয়া উতলি অলপমান ডাঠ হ'ব, মানে নমাবৰ সময় হ'ব আৰু তেতিয়া মই ঘিউ দি দিম তাত। ঘিউ দি দিলেও গোন্ধটো ভাল লাগে ঘিউৰ। আৰু এয়া পিঠা মোৰ ৰেডি হৈ গ'ল। এয়া পিঠা আকৌ গৰমে গৰমে খাই বেছি ভাল লাগে। সেইকাৰণে মই গৰমে গৰমেই সকলোলৈকে বাঢ়িছোঁ। আপোনালোকে যদি খোৱা নাই বনাই খাবচোন, খাবলৈ বহুত ভাল লাগে।